নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। আজি আমি ৰাজ্যসভাৰ নিৰ্বাচনৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। অহা 16 মাৰ্চ তাৰিখে অসমত 3খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যসভাৰ নিৰ্বাচন অতিকৈ তাৎপৰ্যপূৰ্ণ হ'ব, শাসকীয় দলৰ বাবেও বিৰোধী পক্ষৰ বাবেও। এতিয়া আপোনালোকে জানিব বিচাৰিব কোনকেইজন সাংসদৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিব। ইয়াৰ 1 নম্বৰত আছে ৰামেশ্বৰ তেলী। ৰামেশ্বৰ তেলী পূৰ্বে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ আছিল, কিন্তু বিগত লোকসভা নিৰ্বাচনৰ সময়ত ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাৰ আসনখন এৰি দিয়ে আৰু ডিব্ৰুগড়ৰ পৰা লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। আৰু ৰামেশ্বৰ তেলীয়ে সৰ্বানন্দ সোণোৱাল আঁতৰি যোৱা আসনখনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়। সোণোৱালৰ ইতিমধ্যে কাৰ্যকাল প্ৰায় 5 বছৰ সমাপ্ত হৈছিল। গতিকে ৰামেশ্বৰ তেলীয়ে সাংসদ হিচাপে ৰাজ্যসভাৰ সাংসদ হিচাপে খুব বেছি 1 বছৰ সময় পাইছে বা 1.5 বছৰ সময় পাইছে। 16 মাৰ্চত ৰামেশ্বৰ তেলী আসনখনৰ সময়সীমা মুকলিব। দ্বিতীয়জন ব্যক্তি হৈছে ভূৱনেশ্বৰ কলিতা। কংগ্ৰেছৰ পৰা তেওঁ বিজেপিত যোগদান কৰিছিল। ভূৱনেশ্বৰ কলিতাৰ কাৰ্যকাল অন্ত পৰিব। আৰু তৃতীয়জন সাংসদ হৈছে অজিত কুমাৰ ভূঞা। আমি জানো তৰুণ গগৈৰ কাৰ্যকালত কংগ্ৰেছ আৰু AIDFে মিলি অজিত কুমাৰ ভূঞাক ৰাজ্যসভালৈ নিৰ্বাচিত কৰিছিল। আচলতে সেইখিনি সময়ত কংগ্ৰেছ আৰু AIDFৰ মাজত মিত্ৰতা আছিল। দুয়োটা দলে নিজা নিজা প্ৰাৰ্থী থিয় কৰাব বিচাৰিছিল যদিও শেষ মুহূৰ্তত সিদ্ধান্ত লোৱা হ'ল যে দুয়োটা দলে এজন নিৰপেক্ষ ব্যক্তিক সাংসদ হিচাপে নিৰ্বাচিত কৰিব। সেই নিৰপেক্ষ ব্যক্তি হিচাপে নিৰ্বাচিত কৰা হ'ল অজিত কুমাৰ ভূঞা। অজিত কুমাৰ ভূঞা যেতিয়া নমিনেশ্যন দিবলৈ গৈছিল ৰাজ্যসভাৰ, সেই সময়ত লগত তৰুণ গগৈ গৈছিল, বদৰুদ্দিন আজমলো গৈছিল। কিন্তু ৰাজ্যসভাৰ সাংসদ হোৱাৰ পিছত তেওঁ পাহৰি গ'ল যে AIDFৰ ভোটৰ জৰিয়তে তেওঁ সাংসদ নিৰ্বাচিত হৈছিল। AIDFক তেওঁ পাত্তাই নিদিয়া হ'ল। তেওঁ কংগ্ৰেছৰ লগত জড়িত হৈ পৰিল। এটা সময়ত AIDFক সমালোচনা কৰাত লাগি পৰিল অজিত কুমাৰ ভূঞা। ইতিমধ্যে বদৰুদ্দিন আজমলে বিভিন্ন সময়ত কৈছে ৰাজ্যসভালৈ কংগ্ৰেছৰ সৈতে AIDFে মিলি অজিত কুমাৰ ভূঞাক প্ৰেৰণ কৰিলে যদিও সাংসদ হিচাপে AIDFৰ কোনো এজন বিধায়কৰ সমষ্টিত একো এটা কাম নকৰিলে অজিত কুমাৰ ভূঞাই। গতিকে অজিত কুমাৰ ভূঞাই এইবাৰ পুনৰ ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নে নাই সেয়া প্ৰশ্নৰ বিষয়। এতিয়া কওঁ যে ৰাজ্যসভাৰ নিৰ্বাচন 16 তাৰিখে অনুষ্ঠিত হ'ব। ইয়াৰ লগে লগে বিহুৰ আগে আগে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাজ্যসভাৰ নিৰ্বাচনত কোনো ক্ষেত্ৰতে কংগ্ৰেছ আৰু AIDFে একত্ৰিত হৈ অজিত কুমাৰ ভূঞা বা আন কোনো এজন নিৰপেক্ষ বুদ্ধিজীৱীক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব নোৱাৰিব, কিয়নো কংগ্ৰেছ আৰু AIDF দুটা মেৰুত থিয় দিছে। ইতিমধ্যে দেখা গৈছে কংগ্ৰেছৰ লগত প্ৰয়োজনীয় বিধায়কো নাই। তেওঁলোকৰ বহুকেইজন বিধায়কক নিলম্বিত হৈছিল, এতিয়া তেওঁলোকে বিজেপিত যোগদান কৰিব। ইয়াৰ মাজত শ্বেৰমান আলী আছে, ৰচিদ আলম আমি দেখা পালোঁ। ইয়াৰ মাজত বসন্ত দাস, শশীকান্ত দাস, কমলেক্ষদেৱ পুৰকায়স্থ, ছিদ্দিক আহমেদ, এইসকলৰ ভোট এইবাৰ কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা কম আছে। তেনে অৱস্থাত এই ভোট বিজেপিৰ প্ৰাৰ্থীৰ সপক্ষে পৰিব নেকি? এটা প্ৰশ্ন হৈছে বিজেপিৰ ফালৰ পৰা ৰাজ্যসভাত কাক কাক প্ৰাৰ্থিত্ব দিয়া হ'ব। বিধানসভাৰ নিৰ্বাচনত BTADক লৈ বিজেপিয়ে বিভিন্ন ধৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। BTADত থকা 15খন আসন বিজেপিয়ে আৰু মিত্ৰগোটে যাতে পায় তাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে যে বিধানসভাৰ নিৰ্বাচনত BTADত বিজেপি, BPF আৰু UPPLে একেলগে খেলি নিৰ্বাচন খেলিব লাগে। আজি পৰ্যন্ত মন্ত্ৰীসভাত UPPL আছে, BPF নাই। কিন্তু BTADত BPFক স্থায়িত্ব পৰিষদ গঠনৰ ক্ষেত্ৰত সহায় কৰিছে বিজেপিয়ে। এতিয়া বিজেপিয়ে BPFকো এৰিব বিচৰা নাই, UPPLকো এৰিব বিচৰা নাই। এনে অৱস্থাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নতুন ফৰ্মুলা আৱিষ্কাৰ কৰিছে। নতুন ফৰ্মুলা অনুসৰি 16 মাৰ্চত খালী হ'বলগীয়া 3খন আসনৰ ভিতৰত এখনত বিজেপি বা মিত্ৰ দলে ৰাজ্যসভালৈ প্ৰেৰণ কৰিব বিচাৰিছে UPPLৰ নেতা প্ৰমোদ বড়োক। প্ৰমোদ বড়ো পূৰ্বে BTADৰ মুৰব্বী আছিল, কিন্তু নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত BPFে স্থায়িত্ব পৰিষদ গঠন কৰিলে আৰু হাগ্ৰামা মহিলাই মুৰব্বী হ'ল। প্ৰমোদ বড়োৰ গুৰুত্ব যাতে বৃদ্ধি পায়, সেয়েহে প্ৰমোদ বড়োক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা প্ৰস্তাৱ দিয়া হৈছে যে UPPLৰ হৈ তেওঁ যদি নিৰ্বাচন খেলিব বিচাৰে, ৰাজ্যসভাত খেলিব বিচাৰে, তেনেহ'লে বিজেপি আৰু মিত্ৰগোটে তেওঁক দিল্লীলৈ প্ৰেৰণ কৰিবলৈ সাজু আছে। এই মুহূৰ্তত প্ৰশ্ন হয় এই 3খন আসনৰ পৰা অগপক আসন এৰি দিব নেকি? বিজেপিৰ ভিতৰুৱা সূত্ৰৰ মতে অগপক আসন এতিয়াও এৰি নিয়া নহয়, কিয়নো ইতিমধ্যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বিজেপিয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰেৰণ কৰিলে। লোকসভাৰ নিৰ্বাচনত ফণীভূষণ চৌধুৰীক লোকসভালৈ প্ৰেৰণ কৰিলে। গতিকে এইবাৰ অগপক নহয়, UPPLক এৰি দিবলৈ ৰাজি আছে বিজেপি। কিন্তু যদিহে প্ৰমোদ বড়োৱে বিচাৰে যে তেওঁ ৰাজ্যসভালৈ নাযায়, কিন্তু তেওঁ বেলেগ এজন প্ৰাৰ্থী দিব বিচাৰে, তেনেহ'লে বিজেপিয়ে তাত মান্তি নহয়। বিজেপিৰ চৰ্ত এটাই যে সসন্মানে প্ৰমোদ বড়ো যদিহে ৰাজ্যসভালৈ যাব বিচাৰে, বিজেপিৰ মিত্ৰগোটে তেওঁক সহায় কৰিবলৈ সাজু আছে। বিনিময়ত বিধানসভাৰ নিৰ্বাচনত
বিজেপিৰ সৈতে মিত্ৰতা কৰিব পাৰিব UPPL আৰু BPF-এ। এই 15খন আসনৰ 5খন আসনত বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, বাকী 10খন আসনত BPF আৰু UPPLৰ মাজত মিত্ৰতা কৰাই আসন বিতৰণ কৰিব বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া বলটো আছে প্ৰমোদ বড়োৰ কোৰ্টত। প্ৰমোদ বড়োৱে সিদ্ধান্ত ল'ব তেওঁ ৰাজ্যসভালৈ যাব নে BTAD ৰাজনীতিতে তেওঁ ব্যস্ত থাকিব। দ্বিতীয় প্ৰশ্নটো হৈছে যে বাকী দুখন আসনত কোন আহিব। ৰামেশ্বৰ তেলী মাত্ৰ এবছৰ বা 1.5 বছৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হ'ল, গতিকে স্বাভাৱিকতেই ৰামেশ্বৰ তেলীক পুনৰ এইবাৰ ৰাজ্যসভালৈ প্ৰেৰণ কৰাটো নিশ্চিত। অৰ্থাৎ এখনৰ আসনৰ পৰা প্ৰমোদ বড়ো, আনখন আসনৰ পৰা ৰামেশ্বৰ তেলী। তৃতীয়খন আসনত কোন থাকিব? এই ক্ষেত্ৰত বিজেপিৰ মাজত চৰ্চা থকা ব্যক্তিজন হৈছে ডিপ্লুৰঞ্জন শৰ্মা। ডিপ্লুৰঞ্জন শৰ্মাই বাই ইলেকশ্যনত চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক হৰুৱাইছিল। কিন্তু এতিয়া চামগুৰিৰ অৱস্থা আগৰ দৰে নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত চামগুৰিত মুছলমান ভোটাৰৰ সংখ্যা বহুত বৃদ্ধি পালে, প্ৰায় 90% ভোটাৰ এতিয়া মুছলমান হৈছে। গতিকে ডিপ্লুৰঞ্জন শৰ্মাক চামগুৰিৰ পৰা জিকাই দিয়াটো সম্ভৱপৰ নহয়। গতিকে বিজেপিয়ে ৰণকৌশল প্ৰস্তুত কৰিছে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিলৰ বিৰুদ্ধে এইবাৰ বিজেপিয়ে চামগুৰিত এজন মুছলমান প্ৰাৰ্থী থিয় কৰাব। এনে অৱস্থাত দলৰ জ্যেষ্ঠ নেতা, দীৰ্ঘ সময় ধৰি দলত থকা ডিপ্লুৰঞ্জন শৰ্মাক মুখ্যমন্ত্ৰীয়ে বিচাৰিছে ৰাজ্যসভালৈ প্ৰেৰণ কৰাত। যদি সেয়ে হয়, ৰাজ্যসভাৰ বিজেপিৰ 3জন প্ৰাৰ্থী হ'ব ডিপ্লুৰঞ্জন শৰ্মা, ৰামেশ্বৰ তেলী আৰু প্ৰমোদ বড়ো। এই 3জনক হেলা ৰঙে বিজেপিৰ মিত্ৰগোটে ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰিব। মই পুনৰ কৈছোঁ, কংগ্ৰেছ বা AIDF-এ কাৰোবাক বিচাৰিলেও এইবাৰ ৰাজ্যসভালৈ প্ৰেৰণ কৰিব নোৱাৰে। মই পুনৰ কৈছোঁ যে কংগ্ৰেছৰ বহুকেইজন বিধায়কে কংগ্ৰেছ ত্যাগ কৰিছে, AIDF-ৰ লগত তেওঁলোকৰ শত্ৰুতা আছে, গতিকে দুইটা নিদলে মিলি প্ৰাৰ্থী দিব নোৱাৰিব। এতিয়া প্ৰমোদ বড়োৱে যদিহে এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচন খেলিব নিবিচাৰে, তেওঁ যদিহে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰস্তাৱ দিয়ে যে মই ৰাজ্যসভাৰ নিৰ্বাচন নেখেলোঁ, যে বিধানসভাৰ নিৰ্বাচন UPPL আমি অকলে খেলিব বিচাৰোঁ, BPF-ৰ লগত মিত্ৰতা নকৰোঁ বা বিজেপিৰ লগতো মিত্ৰতা নকৰোঁ, তেনেহ'লে প্ৰমোদ বড়োৰ নিজস্ব সিদ্ধান্ত। তেনে অৱস্থাত বিজেপিয়ে তৃতীয়জন প্ৰাৰ্থীকো নিজৰ ফালৰ পৰা দিব পাৰে। এই ক্ষেত্ৰত নাম ওলাই আছে দলৰ এজন সাধাৰণ সম্পাদক জ্যেষ্ঠ নেতা পুলক গোহাঁইৰ নাম। উজনি অসমৰ এজন নেতাই দীৰ্ঘ সময় ধৰি বিজেপিৰ হৈ কাম কৰি আছে, তেওঁৰ নামো সন্মুখলৈ আহিছে। এই ধৰণৰ সমীকৰণ চলি আছে। গতিকে 16 মাৰ্চত বিৰোধীয়ে এজন প্ৰাৰ্থী দিব নোৱাৰাটো বিৰোধীৰ বাবে লজ্জাজনক ঘটনা হ'ব। আৰু বাস্তৱ সত্যটো হ'ল এই ৰাজ্যসভাৰ নিৰ্বাচনত পুনৰ ক্ৰছ ভোটিং হোৱাৰ সম্ভাৱনা আছে। পুনৰ কৈছোঁ, পুনৰ ক্ৰছ ভোটিঙৰ সম্ভাৱনা আছে। কাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ বহু বিধায়কে পুঁজিৰ অভাৱ হৈছে, তেওঁলোকে টকাৰ বিনিময়ত ক্ৰছ ভোটিং কৰাৰ সম্ভাৱনা আছে। অনুৰূপ ধৰণৰ ঘটনা AIDF-ৰ ক্ষেত্ৰতো আছে। অৱশ্যে AIDF-এ ভোট বৰ্জন কৰাৰো সম্ভাৱনা নথকা নহয়। গতিকে কিছুদিনৰ পিছত সকলো কথা স্পষ্ট হ'ব আৰু সকলো ঠিকে থাকিলে ৰাজ্যসভালৈ প্ৰমোদ বড়ো যাব, লগত ডিপ্লুৰঞ্জন শৰ্মা আৰু ৰামেশ্বৰ তেলী। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।